হেল্ল' এভৰিৱান, আজি মই দেখাইছোঁ ডংকি তেল। আৰু বহুতে কয় যে ডংকি তেলবিলাক মৰি যায়, কিন্তু ডংকি তেলবিলাক আপুনি যদি ভালকৈ যদি চইল মিক্সাৰটো দিয়ে তেতিয়াহ'লে আপোনাৰ বছৰ থাকি যাব, তাৰমানে এনি টাইম থাকি যাব। আৰু মোৰ এইবিলাক চব পুলি হয়। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া আপোনাৰ চইল মিক্সাৰটো বনায় সদায় আপোনাৰ খুব যোনটো মিক্সাৰ হয়, মই ইয়াত বালি দিওঁ, গোবৰ দিওঁ আৰু মাটিৰ পৰিমাণটো অকণমান কমাই দিওঁ। শুকান গোবৰ দিওঁ দেই। আৰু দেখিছে নহয় খুব বালিয়া হৈ আছে, এনেকুৱা হ'ব লাগে মাটিটো, যাতে পানীটো অকণমানো নৰয়। আৰু দেখিছে নহয় পানীটো কেতিয়া দিব লাগে ডংকি তেলৰ, যেতিয়া আপোনাৰ দেখিছে মোৰ গোটেই শুকাই আছে গোটেইবিলাক। আৰু এনেকুৱা শুকাই যোৱা হেৰিবিলাক আপোনালোকে বৰষুণত যদি এদিনো থৈ দিয়ে নহয় একো প্ৰব্লেম নহয়। আৰু এইখিনি মই এনেকৈ বৰষুণত থৈ দিম, আৰু তাৰপিছত ইয়াৰ গ্ৰ'থটো খুব ধুনীয়া হয়। আপোনালোকে এনেকৈ কৰি চাব, যদি ডংকি তেল আপোনালোকৰ মৰি যায় তেতিয়াহ'লে খুব সোনকালে বাচিব। আজিলৈ ইমানেই। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ।